हेलो फ्रेंड्स वेलकम बैक टू माय चैनल আকৌ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো আৰু কেইদিনমান পিছতে ঈদ আহি আছে সকলো ইছলাম ধৰ্মাৱলম্বী লোকক মতৰৰ পৰা এই পবিত্ৰ ঈদৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই ঈদৰ সময়ত আপোনালোকৰ বহুতে হয়তো বাইক এখন কিনিবলৈ বিচাৰে যদি আপোনাৰ বাজেট কম আছে আৰু আপুনি এখন ভাল কন্ডিশনৰ বাজেটৰ ভিতৰত বাইক এখন ল'ব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু আজি মই উপস্থিত আছো তুলসীবিল সাপটগ্ৰামৰ পৰা কেই কিলোমিটাৰ আছে 7 কিলোমিটাৰ সাপটগ্ৰামৰ পৰা 7 কিলোমিটাৰ মানে আহিলে আপোনালোকে এই শ্বৰুমখন পাই যাব আৰু যদি আপুনি ভাল কন্ডিশনৰ বাইক এখন বিচাৰি আছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব তেনেহ'লে এইখনৰ পৰা আৰম্ভ কৰোঁ এইখন কিমান চনত এইটো হ'ল 2017 ৰান কিমান হৈছে ৰান হৈছে 19,000 কিলোমিটাৰ এইখন প্ৰাইচ কিমান লাগিছে প্ৰাইচ হ'ল 85,000 হয় আহিলে অলপ ডিসকাউন্ট হৈ যাব এইখন কোৱা এইখন 15 2015 হয় প্ৰাইচ কিমান লাগিছে প্ৰাইচ লাগিছে 55 এইখন হৈছে পালসাৰ NS 200 আপোনালোকে বহুতে NS 200 বিচাৰি আছিল এইখন কিমানত পাব 55 এইখন 55,000 আপোনালোকে পাই যাব নেক্সট এইখন আছে Yamaha R15 Yamaha কিমান চনত এইটো 25 লাষ্ট 24 লাষ্টত 2002 মাহ হৈছে বয়সটো এইখন নতুন মূল্যে ক'ব পাৰে মাত্ৰ 2 মাহ আছে বয়স প্ৰাইচ কিমান লাগিছে 2 লাখ এইখনৰ প্ৰাইচ লাগিছে 2 লাখ কাৰণ গাড়ীখনৰ বয়সে হোৱা নাই 2 মাহ মাত্ৰ হৈছে এইখন আৰু এখন আছে Yamaha এইটো 2020 প্ৰাইচ কিমান লাগিছে প্ৰাইচ লাগিছে 85 এইখন কোৱা এইখন RC 200 KTF কিমান চনত 2021 প্ৰাইচ কিমান লাগিছে প্ৰাইচ 95 এইখন 95,000 নেক্সট এইখন আছে স্কুটি কিমান চনত এইটো 14 এইটো কি মডেল TVS এইটো স্টিক TVS স্টিক কিমান চনত এইটো 2014 প্ৰাইচ কিমান লাগিছে 20,000 এইখনৰ প্ৰাইচ লাগিছে 20,000 এইখন আছে এখন ডিসকভাৰ এইখন কিমান চনত এইটো 2016 আস্কিং প্ৰাইচ কিমান 35 এইখনৰ প্ৰাইচ মাত্ৰ 35,000 টকা 2016 বাইক এন্টস TVS Pro এইটো 2022 এর একটু দাম রাখিছো 70 2022 গাড়ি বলে দিয়ে দিব 70 ডিসকাউন্ট হয়ে যাব না ডিসকাউন্ট হয়ে যাবে 70,000 আস্কিং রাখিছে আপনারা লাগাইলে কম হয়ে যাব এইখন কোয়া এইখন 2021 কি গাড়ি এইটো প্লেজার প্লাস প্লেজার প্লাস 2021 প্রাইস কিমান লাগিছে 50,000 এইখন কোয়া এখানে আছে হোন্ডা গ্রেজিয়া হ্যাঁ কিমান চনত 2021 আস্কিং প্রাইস কিমান 55 আস্কিং প্রাইস 55,000 এইখন FZS কিমান চনত এটা 2020 প্রাইস 55 এইখন FZS 2020 এর গাড়ি 55,000 ইয়ার আস্কিং প্রাইস আর এইখন আছে Apache RDR 150 2V কিমান চনত এটা 2021 প্রাইস কিমান লাগিছে প্রাইস লাগিছে 70,000 এইখনৰ আস্কিং প্রাইস আছে 70,000 আহিলে নেগোশিয়েবল হইব এইখন কোয়া এখানে আছে R15 V2 মডেল তো ভার্সন 2 মডেল তো 18 এর মতো এইখন 2018 আৰু প্রাইস কিমান লাগিছে প্রাইস 45 এইখনৰ প্রাইস লাগিছে মাত্ৰ 45,000 2018 R15 V2 এইখন আছে পালসার 220F কিমান চনত 2019 প্রাইস কিমান লাগিছে এটা প্রাইস আছে 55 এইখনৰ প্রাইস লাগিছে 55,000 এইখন আছে পালসার 150 কিমান চনত এটা 17 মডেল হবে 16 মডেল কি 2016 প্রাইস কিমান প্রাইস 40 এইখনৰ প্রাইস মাত্ৰ 40,000 পালসার 150 2016 না
এইখন হ'ল পালচাৰ 125 কিমান চনত এইটো 23-ৰ 2023 মানে এইখন বেছি দিন হোৱা নাই 2 বছৰ মাত্ৰ হৈছে 2-2.5 বছৰৰ মতে 2.5 বছৰ হৈছে আৰু ৰান হৈছে 24,000 কিলোমিটাৰ প্ৰাইচ কিমান লাগিছে 75 এইখন প্ৰাইচ লাগিছে 75,000 এইখন এখন আছে পালচাৰ 125 কিমান চনত এইটো সেম 2022 লাষ্টৰ 2022 এইখন 2.5 বছৰ হৈছে আৰু এইখন প্ৰাইচ কিমান লাগিছে ৰান হৈছে মাত্ৰ 17,000 কিলোমিটাৰ আস্কিং প্ৰাইচ 75,000 এইখন আৰু এখন আছে পালচাৰ 150 কিমান চনত এইটো 20-ৰ 2020 আৰু ৰান হৈছে এইখনৰ 14,000 কিলোমিটাৰ ৰান আছে প্ৰাইচ কিমান লাগিছে 60,000 60,000 60,000 আস্কিং প্ৰাইচ আৰু এইখন আছে পালচাৰ 150 কিমান চনত এইটো 2020-ৰ এইখন 2020 আস্কিং প্ৰাইচ কিমান লাগিছে 58,000 এইখন আস্কিং প্ৰাইচ 58,000 হিৰো গ্লেমাৰ কিমান চনত 2019-ৰ 2019 প্ৰাইচ কিমান লাগিছে 60,000 60,000 আহিলেতো কম হৈ যাব আৰু এইখন গ্লেমাৰ এইটো 15 হয় 2015 প্ৰাইচ 45,000 এইখন 45,000 আৰু এইখন আছে গ্লেমাৰ ব্লেক কালাৰত এইখন কিমান চনত এইটো 16 মান আছে 2016-ৰ গাড়ী হ'ব 2016 প্ৰাইচ কিমান এইটো 45 এইখন মাত্ৰ 45,000 আৰু এখন আছে গ্লেমাৰ কিমান চনত এইটো 19-ৰ 2019 প্ৰাইচ কিমান লাগিছে প্রাইস রাখিছে এইটো 60,000 60,000 এইখন রান হৈছে 27,000 কিলোমিটার 27,000 মাত্র আৰু এইখন পোৱা গ্লেমাৰ এইটো 17-ৰ গাড়ী হয় 2017 প্ৰাইচ 48,000 48 এইখনৰ প্ৰাইচ হৈ গৈছে 48,000 আৰু ৰান হৈছে 43,000 কিলোমিটাৰ নেক্সট 180 হয় কিমান চনত 2015 15 প্ৰাইচ কিমান লাগিছে 45,000 এইখনৰ প্ৰাইচ হৈ গৈছে 45,000 এইখন আছে পালচাৰ 150 কিমান চনত এইটো 17 2017 আৰু প্ৰাইচ 45 এইখন 45,000 এইখন আছে পালচাৰ 150 কিমান চনত 2018 প্ৰাইচ 48,000 এইখন 48,000 এইখন হৈছে পালচাৰ 180 কিমান চনত এইটো 16 2016 প্ৰাইচ কিমান 42 এইখন 42,000 এইখন সুপাৰ সিলিন্ডাৰ কিমান চনত 19-ৰ 2019 প্ৰাইচ কিমান লাগিছে 60,000 60,000 আহিলেতো কম হৈ যাব এইখন আছে সুপাৰ সিলিন্ডাৰ কিমান চনত এইটো 20-ত লাষ্ট হয় 2020 লাষ্টৰ প্ৰাইচ 65,000 এইখনৰ প্ৰাইচ হৈ গৈছে 65,000 আহিলে নেগোচিয়েবল হৈ যাব এইখনো আছে সুপাৰ স্প্লেণ্ডাৰ কিমান চনৰ এইটো 22-ৰ 2022 প্ৰাইচ কিমান লাগিছে 60,000 এইখনৰ প্ৰাইচ হ'ল 60,000 ৰান হৈছে 14,000 কিলোমিটাৰ হয় এইখন পোৱা এইখন 23-ৰ হয় প্ৰাইচ 65,000 এইখন 2023-ৰ বাইক আৰু প্ৰাইচ লাগিছে 65,000 এইখন কিমান চনৰ এইখন 22-ৰ এইখন পেশন প্ৰ i3s কিমান চনৰ 2022-ৰ 2022 প্ৰাইচ কিমান লাগিছে প্রাইস রাখিছে 48,000 48 এইখনৰ প্ৰাইচ লাগিছে 48,000 আপোনালোক আহিলে অলপ কম হৈ যাব হিৰো এইচএফ ডিলাক্স এইটো 2022-ৰ মডেল হয় প্ৰাইচ 50,000 2022-ৰ বাইক এইখন মোটামুটি 3 বছৰ হ'ল প্ৰাইচ আহিছে 50,000 আপোনালোক যদি কম বাজেটৰ ভিতৰত আৰু ভাল মাইলেজ থকা এখন বাইক ল'ব বিচাৰে তেনেহ'লে এইখনত তেল মাইলেজটো খুব ভাল পাই যাব এইখন হ'ল এইচএফ ডিলাক্স আৰু এইখন কওক এইটো 2015 হয় কিমান প্ৰাইচ 2015 মডেলটো প্রাইস আছে 35,000 এইখনৰ প্ৰাইচ আহিব 35,000 আৰু নেক্সট এইটো এইখন আছে প্লিজাৰ হ্যাঁ কিমান চনত এইটো 2020-ৰ 2020 প্ৰাইচ এটা 30,000 30,000 এইখনৰ প্ৰাইচ 30,000 এইখন আছে এখন হিৰো এইটো 2 হিৰো ডুইট হয় কিমান চনত 2019-ৰ
19 মডেল এটি 2019 প্রাইস কিনা লাগছে প্রাইস আছে 30,000 30,000 এইখন হল 30,000 আৰু এইখন কোৱা এখন 2016 মডেল হয় প্রাইস আছে 35,000 এইখনৰ প্রাইস লাগিছে 35,000 মেষ্ট্ৰো আৰু এইখন কোৱা এটা হলো ইয়ামা পেছিল 2016 মডেল এটো এটো প্রাইস আছে 35,000 ইয়ামা ফেচিনো 2016 মডেল না প্রাইস কিমান 35,000 এইখনৰ প্রাইস লাগিছে 35 আজিৰ এই ভিডিওটো ভিডিওটোত যিমানখিনি বাইক আৰু স্কুটি কালেকশ্যন আছিল আপোনালোকক দেখুৱালো আপোনালোকে এই ঈদৰ ভিতৰত যদি ঈদৰ আগতে যদি আপোনালোকে বাইক এখন বা স্কুটি এখন যদি কিনিব বিচাৰিছে তেনেহ'লে এই শ্ব'ৰুমত আহক আৰু এই সময়ত কিনিলে আপোনালোকক অফাৰ দিয়া হ'ব না অফাৰ দিয়া হ'ব অফাৰটো কি আছিল ভাইটি অফাৰটো থাকিব 5 লিটাৰ পেট্ৰল আৰু এটা কৰি আৰু দুটা কৰি হেলমেট প্ৰতিখন বাইকত বা স্কুটিত আপোনালোকে 5 লিটাৰকৈ পেট্ৰল ফ্ৰী পাব আৰু দুটাকৈ হেলমেট আপোনালোকে ফ্ৰী পাই যাব যিহেতু আজিকালি মানে আজিও ট্ৰকৰ পৰা নতুন নিয়ম কৰিছে মানে পিছত বাইকৰ পিছত বা দুজন ড্ৰাইভাৰ থাকে দুজনকে হেলমেটৰ প্ৰয়োজন হয় নহ'লে আপোনালোকৰ বাইকখন চলাওঁতে ফাইন কাটিব পাৰে সেইকাৰণে গাড়ীহঁতৰ দুটা হেলমেট ফ্ৰী দিব আৰু 5 লিটাৰ তেল ফ্ৰী দিব আৰু দামৰ কিবা ডিছকাউণ্ট হ'ব হ'ব 2-3,000 ডিছকাউণ্ট হৈ যাব আৰু আহিলে আপোনালোক শ্বপিং হওঁতে মিনিমাম 2-3,000 তাতকৈ কিছুমানত অলপ বেছিও হ'ব পাৰে আপোনালোক আহক আৰু এই শ্ব'ৰুমত যোগাযোগ কৰক প্ৰতিখন গাড়ীতে আপোনালোকে ভাল এটা ডিছকাউণ্ট পাই যাব আৰু আপোনালোকে ঈদৰ ভিতৰত আহিলে ডিছকাউণ্ট অলপ বেছিকৈ পাব আজিৰ ভিডিঅ'টো এইখিনিয়ে ভাইটিৰ নাম্বাৰটো স্ক্ৰীণত আহি থাকিব আপোনালোকৰ যদি কিবা জানিব লগা থাকে ইয়াৰ এড্ৰেছৰ বিষয়ে বা বাইকৰ বিষয়ে তেনেহ'লে এই নাম্বাৰত কণ্টেক্ট কৰিলে ভাইটি গোটেই ডিটেইলছখিনি আপোনালোকক ক'ব পাৰিব আজিৰ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ